পীযুষ হাজৰিকা ডাঙৰীয়াই আমাক জনাইছে যে অহা 4 তাৰিখে অসমৰ সৰ্বকালৰ দূৰদৰ্শী জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ ৰহাৰ পুণ্যভূমিত আহি জোনাল বলোৰ আমাৰ পুণ্যভূমিত আহি বীৰজনাৰ প্ৰতি শ্ৰদ্ধা জনাই যি পৰ্যটন ক্ষেত্ৰ গঢ়ি তোলা হৈছে প্ৰায় 90 কোটি টকা ব্যয় সাপেক্ষে এই পৰ্যটন থলীভাগ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ কৰকমলেৰে আমাৰ 4 তাৰিখে আমাৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিব।